ওয়েলকাম ভিউয়ার্স। এই ভিডিঅ'টোত নাম্বাৰ ছিষ্টেমৰ ডিভিজিবিলিটি ৰুল অৰ্থাৎ বিভাজ্যতাৰ নিয়মৰ বিষয়ে শিকিম। এই ভিডিঅ'টোত বিভাজ্যতাৰ 2ৰ পৰা 11 লৈকে নিয়মখিনি শিকিম। লগতে এই নিয়মৰ লগত সংগতি ৰাখি আৰু কিছুমান নিয়ম শিকিম। ভিডিঅ'টো সম্পূৰ্ণ চাব, নহ'লে কনচেপ্টটো ভালদৰে বুজি নাপাব। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি 2, 4 আৰু 8ৰ বিভাজ্যতাৰ নিয়ম শিকিম। 2ৰ বিভাজ্যতা নিয়ম: এই সংখ্যাটো 2ৰে হৰণ যাবনে নাই, অৰ্থাৎ 2 দ্বাৰা সংখ্যাটো বিভাজ্য হ'বনে নাই। যদি সংখ্যাটোৰ শেষৰ অংকটো 2ৰে হৰণ গৈছে, অৰ্থাৎ 2ৰে বিভাজ্য হয়, তেতিয়া সংখ্যাটো সম্পূৰ্ণৰূপে 2ৰে বিভাজ্য হ'ব। এই সংখ্যাটোৰ শেষৰ অংকটো হৈছে 8। 8ক 2ৰে হৰণ যাব, 4 2 8, অৰ্থাৎ 8 2ৰে বিভাজ্য হৈছে, তেন্তে সম্পূৰ্ণ সংখ্যাটো 2ৰে বিভাজ্য হ'ব। যদি সংখ্যাটোৰ শেষৰ অংক 0, 2, 4, 6 আৰু 8 থাকে, তেন্তে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। 4ৰ বিভাজ্যতা নিয়ম: 2ৰ নিয়মত শেষৰ এটা অংক চাব লাগিছিল, 4ৰ নিয়মত শেষৰ দুটা অংক চাব লাগিব। এই সংখ্যাটোত শেষৰ অংক দুটা হৈছে 2 আৰু 8, 28। 28ক 4 দ্বাৰা হৰণ যাব, 4 7 গুণ 28। যদি শেষৰ দুটা সংখ্যা 4 দ্বাৰা হৰণ যায়, তেন্তে সংখ্যাটো 4 দ্বাৰা বিভাজ্য। 8ৰ বিভাজ্যতা নিয়ম: 8ৰ নিয়মৰ ক্ষেত্ৰত শেষৰ তিনিটা অংক চাব লাগিব। শেষৰ তিনিটা অংক যদি 8ৰে বিভাজ্য হয়, তেন্তে সম্পূৰ্ণ সংখ্যাটো 8ৰে বিভাজ্য হ'ব। এই সংখ্যাটোৰ শেষৰ তিনিটা সংখ্যা হৈছে 120। 120ক 8ৰে হৰণ গৈছে, 8 15 গুণ 120। শেষৰ তিনিটা অংক 8ৰে বিভাজ্য, সম্পূৰ্ণ সংখ্যাটো 8ৰে বিভাজ্য হ'ব। এই কথাখিনি আমি কেনেকৈ মনত ৰাখিম? 8ত 2 কেইটা আছে? 8ত 2 আছে, 2 পূৰণ 2 পূৰণ 2, তিনিটা 2। তিনিটা 2 আছে, তাৰমানে 8ৰ ক্ষেত্ৰত শেষৰ তিনিটা অংক চাব লাগিব। 4ত 2 আছে দুটা, 4ৰ ক্ষেত্ৰত শেষৰ দুটা অংক চাব লাগিব। 2 হৈছে এটা, 2ৰ ক্ষেত্ৰত শেষৰ এটা অংক চাব লাগিব। ঠিক একেদৰে 16ত 2 আছে 4টা, 16ৰ ক্ষেত্ৰত শেষৰ 4টা অংক চাব লাগিব। শেষৰ 4টা অংক যদি 16ৰে বিভাজ্য হয়, গোটেই সংখ্যাটো 16ৰে বিভাজ্য হ'ব। এতিয়া আমি 3 আৰু 9ৰ বিভাজ্যতা নিয়ম শিকিম। এই সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয়। 3ৰ বিভাজ্যতা নিয়মৰ ক্ষেত্ৰত প্ৰথমে সংখ্যাটোত যিমানকেইটা অংক আছে, গোটেইকেইটা অংক যোগ কৰিব লাগিব। 4 আৰু 6 10, 10 আৰু 9 19, 19 আৰু 3 22, 22 আৰু 5 27। অংককেইটাৰ যোগফল হৈছে 27। এই 27 3ৰে বিভাজ্য হয় নে নহয়? 27 3ৰে বিভাজ্য হ'ব, 3 9 গুণ 27। যদি সংখ্যাটোৰ অংককেইটাৰ যোগফল 3ৰে বিভাজ্য হয়, সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য হ'ব। আৰু যদি যোগফলটো 3ৰে বিভাজ্য নহয়, সংখ্যাটো 3ৰে বিভাজ্য নহ'ব। এই সংখ্যাটো চাম 3ৰে বিভাজ্য হয় নে নহয়। 5 আৰু 8 13, 13 7 20, 20 আৰু 2 22, 22 1 23, 23 আৰু 3 26। যোগফল হৈছে 26। 26 সংখ্যাটো 3ৰে বিভাজ্য নহয়, তেন্তে সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য নহ'ব। 3ৰে বিভাজ্য হোৱাৰ বাবে সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 3ৰে বিভাজ্য হ'ব লাগিব। যদি 3ৰে বিভাজ্য হয়, সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য হ'ব। আৰু যদি যোগফলটো 3ৰে বিভাজ্য নহয়, তেন্তে সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য নহ'ব। 9ৰ বিভাজ্যতা নিয়ম: 9ৰ বিভাজ্যতা নিয়ম 3ৰ নিয়মৰ দৰে একেই। অংককেইটা যোগ কৰি যোগফলক 9ৰে হৰণ যাব লাগিব, অৰ্থাৎ 9ৰে বিভাজ্য হ'ব লাগিব। এই সংখ্যাটো 9ৰে বিভাজ্য হ'বনে নাই? অংককেইটা যোগ কৰিম। 4 8 12, 12 8 20, 20 আৰু 9 29, 29 আৰু 4 33, 33 আৰু 3 36। অংককেইটাৰ যোগফল হৈছে 36। 36ক 9ৰে হৰণ গৈছে, 4 9 গুণ 36। সম্পূৰ্ণ সংখ্যাটো 9ৰে বিভাজ্য হ'ব। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কৰোঁ। তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য? 3ৰ বিভাজ্যতা নিয়মটো হৈছে গোটেই অংককেইটা যোগ কৰি যোগফলটো 3ৰে হৰণ যাব লাগিব। অপশ্যন এত 3 আৰু 6 9, 9 আৰু 7 16, 16 আৰু 2 18, 18 1 19, 19 আৰু 3 22। 22 3ৰে হৰণ নাযায়, এই সংখ্যাটো 3ৰে বিভাজ্য নহ'ব। অপশ্যন বিত
4 আৰু 3 7, 7 আৰু 5 12, 12 আৰু 7 19, 19 আৰু 8 27, 27 আৰু 0 যোগ কৰিম 27, 27 3ৰে হৰণ যাব, 3 9 গুণ 27। অৰ্থাৎ এই সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 3ৰে হৰণ গৈছে, তেন্তে 3ৰে বিভাজ্য হোৱা সংখ্যাটো হ'ব অপশ্যন বি। যেহেতু অপশ্যন বিত উত্তৰটো পোৱা গ'ল, তেন্তে বাকী অপশ্যনকেইটা চোৱাৰ প্ৰয়োজন নাই। 5 আৰু 10ৰ বিভাজ্যতাৰ নিয়ম। যদি কোনো সংখ্যাৰ শেষৰ অংকটো 0 বা 5 থাকে, তেন্তে সংখ্যাটো 5 দ্বাৰা বিভাজ্য হ'ব। 5ৰ লগতে 25ৰ বিভাজ্যতাৰ নিয়মো জানি লওঁ। যদি কোনো সংখ্যাৰ শেষৰ অংক দুটা 25ৰে হৰণ যায় বা দুটা 0 থাকে, সংখ্যাটো 25 দ্বাৰা বিভাজ্য হ'ব। এই সংখ্যাটোৰ শেষৰ অংক দুটা হৈছে 75। 75ক 25ৰে হৰণ যাব, 3 25 গুণ 75। আৰু এই সংখ্যাটোৰ শেষৰ অংক দুটা 0 আছে। 0 দুটা আছে মানে 0 দুটাৰ আগত যিকোনো এটা সংখ্যা থাকিব। ইয়াত যেনে 1 আছে। 1 আৰু 0 দুটা হৈছে 100। 100ক 25ৰে হৰণ যাব, 4 25 গুণ 100। মুঠৰ ওপৰত 25 দ্বাৰা বিভাজ্য সংখ্যাটো শেষৰ দুটা অংক 25 দ্বাৰা হৰণ যাব লাগিব নাইবা 0 দুটা থাকিব লাগিব। 10ৰ বিভাজ্যতাৰ ক্ষেত্ৰত শেষৰ অংকটো 0 থাকিলেই সংখ্যাটো 10ৰে বিভাজ্য হ'ব। তলৰ কোনটো সংখ্যা 6ৰে বিভাজ্য? 6ৰ বিভাজ্যতা নিয়ম। 6 সংখ্যাটোক প্ৰথমে দুটা ভাগত ভাঙিম। 2 পূৰণ 3 6। ইয়াত এটা কথা মন দিব লাগিব যে সংখ্যাটোক এনেদৰে ভাঙিব লাগিব যাতে সংখ্যা দুটা পৰস্পৰ মৌলিক হয়, অৰ্থাৎ এটা সংখ্যা যাতে আনটো সংখ্যাৰ লগত হৰণ নাযায় বা কটাকটি নাযায়। 2 আৰু 3 সংখ্যাটো এটাই আনটোৰ লগত হৰণ বা কটাকটি নাযায়। যেহেতু 6ক দুটা ভাগত ভঙাৰ পিছত 2 আৰু 3 সংখ্যা দুটা পোৱা গ'ল, সেয়েহে 6ৰে বিভাজ্যতাৰ ক্ষেত্ৰত 2 আৰু 3ৰ বিভাজ্যতাৰ দুয়োটা নিয়ম এপ্লাই কৰিব লাগিব। ঠিক একেদৰে 12ৰে বিভাজ্যতাৰ ক্ষেত্ৰত 12ক দুভাগত ভাঙিম। 4 পূৰণ 3 12। কিন্তু 12ক 2 পূৰণ 2 পূৰণ 3 আৰু 2 পূৰণ 6 এনেদৰেও ভাঙিব পাৰি। এই দুটা পৰস্পৰ মৌলিক নহয়, অৰ্থাৎ সংখ্যাকেইটা এটাই আনটোৰ লগত হৰণ গৈছে বা কটাকটি গৈছে। 2 এগুণ 2, 2 এগুণ 2, 2 এগুণ 2, 2 3 গুণ 6। সংখ্যা দুটা এনে হ'ব লাগিব যাতে এটা সংখ্যা আনটোৰ লগত হৰণ বা কটাকটি নাযায়। 4 আৰু 3 সংখ্যা দুটা এটাই আনটোৰ লগত হৰণ বা কটাকটি নাযায়। তাৰ কাৰণে 12ৰে বিভাজ্যতাৰ ক্ষেত্ৰত 4 আৰু 3ৰ বিভাজ্যতাৰ নিয়ম দুটা এপ্লাই কৰিব লাগিব। 2ৰ নিয়মটো আছিল শেষৰ অংকটো 2ৰে হৰণ যাব লাগিব আৰু 3ৰ নিয়মটো আছিল গোটেই কেইটা অংক যোগ কৰি যোগফলক 3ৰে হৰণ যাব লাগিব। 2 আৰু 3ৰ বিভাজ্যতাৰ নিয়মৰ ভিতৰত আটাইতকৈ সহজ হৈছে 2ৰ নিয়ম। প্ৰথমে এই অপশ্যন কেইটা 2ৰে বিভাজ্য হৈছে নে নাই চাই লওঁ। অপশ্যন এৰ শেষৰ অংকটো হৈছে 3। 3 2ৰে বিভাজ্য নহ'ব, তাৰ কাৰণে সংখ্যাটো 2ৰে বিভাজ্য নহয়। এই অপশ্যনটো বাদ যাব। অপশ্যন চিৰ শেষৰ অংকটো হৈছে 5। এই অপশ্যনটোও বাদ যাব। অপশ্যন বিৰ শেষৰ অংকটো হৈছে 2। সংখ্যাটো 2ৰে বিভাজ্য হ'ব। আৰু অপশ্যন ডিত শেষৰ অংক হৈছে 4। 4ক 2ৰে হৰণ যাব মানে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। এতিয়া অপশ্যন বি আৰু অপশ্যন ডিত 3ৰ নিয়মটো এপ্লাই কৰিম। 1 আৰু 3 4, 4 আৰু 5 9, 9 আৰু 2 11, 11 আৰু 4 15, 15 আৰু 2 17, 17 3ৰে হৰণ নাযায়। এই সংখ্যাটো 3 দ্বাৰা বিভাজ্য নহয়। অপশ্যন বিত 2ৰ নিয়ম এপ্লাই হৈছে, কিন্তু 3ৰ নিয়মটো এপ্লাই হোৱা নাই। এই অপশ্যনটো বাদ গ'ল, তেন্তে অপশ্যন ডিটোৱে হ'ব কাৰেক্ট এনচাৰ। কৰি চাওঁ। 2 আৰু 3 5, 5 আৰু 6 11, 11 আৰু 5 16, 16 7 23, 23 আৰু 4 27, 27ক 3ৰে হৰণ যাব, 3 9 গুণ 27। সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য হ'ব। অপশ্যন ডিত 2 আৰু 3ৰ নিয়ম দুয়োটাই এপ্লাই হৈছে, তেন্তে 6ৰে বিভাজ্য হোৱা সংখ্যাটো হৈছে অপশ্যন ডি। 7ৰ বিভাজ্যতাৰ নিয়ম। 7ৰ বিভাজ্যতাৰ নিয়মটো কিছু টান আছে। 7ৰ বিভাজ্যতাৰ কেইবাটাও নিয়ম আছে, তাৰে ভিতৰত সহজ নিয়মটো আমি কৰিম। আমি যিকোনো সংখ্যা এটা ল'লোঁ, যেনে 308। 308 সংখ্যাটো
7ৰে বিভাজ্য হ'বনে নাই কৰি চাওঁ। 308ৰ শেষৰ অংকটো হৈছে 8। 8ৰ লগত 2 পূৰণ কৰিব লাগিব। 8ৰ লগত 2 পূৰণ কৰিলে 16 হ'ব। এতিয়া শেষৰ এই 8টো বাদ দিব লাগিব। 30 থাকিব। 30ৰ পৰা 16 বিয়োগ কৰিম 14। 14ক 7ৰে হৰণ যাব। 7 দুগুণ 14। বিয়োগফলটো 7ৰে হৰণ গৈছে। সম্পূৰ্ণ সংখ্যাটো 7ৰে বিভাজ্য হ'ব। যদি বিয়োগফলটো 0 হয় তেতিয়াও সংখ্যাটো 7ৰে বিভাজ্য হ'ব। আৰু যদি বিয়োগফলটো 7ৰে হৰণ হয় সংখ্যাটো 7ৰে বিভাজ্য হ'ব। যদি বিয়োগফলটো 7ৰে হৰণ নহয় তেন্তে সংখ্যাটো 7ৰে বিভাজ্য নহ'ব। এতিয়া এই সংখ্যাটো 7ৰে বিভাজ্য হয়নে নহয় কৰি চাওঁ। শেষৰ অংক 5ৰ লগত 2 পূৰণ কৰিম 10। 5টো বাদ দিম। 1 3 5 4ৰ পৰা 10 বিয়োগ কৰিম 4 4 3 1। সংখ্যাটো এতিয়াও ডাঙৰ হৈ আছে। একেই নিয়ম 1 3 4 4 সংখ্যাত এপ্লাই কৰিম। 4 দুগুণ 8। 4ক বাদ দিম। 134ৰ পৰা 8 বিয়োগ কৰিম 126। আকৌ একেই নিয়ম 126ত এপ্লাই কৰিম। 6 দুগুণ 12। 6 বাদ দিম। 12ৰ পৰা 12 বিয়োগ কৰিম 0। বিয়োগফল হৈছে 0। যেহেতু বিয়োগফল 0 হৈছে, বিয়োগফল 0 হ'লেও সংখ্যাটো 7ৰে বিভাজ্য হ'ব। আৰু বিয়োগফলটো 7ৰে হৰণ হ'লেও সংখ্যাটো 7ৰে বিভাজ্য হ'ব। এনেদৰে এবাৰত উত্তৰটো নোলালে বাৰে বাৰে একে নিয়ম এপ্লাই কৰি গৈ থাকিব লাগিব। যেতিয়ালৈকে বিয়োগফলটো 7ৰে হৰণ অৰ্থাৎ বিভাজ্য নহয় বা বিয়োগফলটো 0 নহয় তেতিয়ালৈকে একেই নিয়ম এপ্লাই কৰি গৈ থাকিব লাগিব। 11ৰ বিভাজ্যতাৰ নিয়ম। এই সংখ্যাটো 11ৰে বিভাজ্য হ'বনে নাই? 11ৰ বিভাজ্যতাৰ নিয়মটো হৈছে সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন দিম, এটা সংখ্যাত কটা চিন দিম। এটা সংখ্যাত ৰাইট চিন, এটা সংখ্যাত কটা চিন। এটা সংখ্যাত ৰাইট চিন, এটা সংখ্যাত কটা চিন দিম। এতিয়া প্ৰথমে ৰাইট চিন সংখ্যাকেইটা যোগ কৰিম। 8 যোগ 8 যোগ 4। 8 8 16, 16 4 20। ইয়াৰ পিছত কটা চিন সংখ্যাকেইটা যোগ কৰিম। 2 যোগ 1 যোগ 6। 2 1 3, 3 আৰু 6 9। ৰাইট চিন সংখ্যাকেইটা যোগ কৰি যোগফল হৈছে 20 আৰু কটা চিন সংখ্যাকেইটা যোগ কৰি যোগফল হৈছে 9। 20ৰ পৰা 9 বিয়োগ কৰিম 11। বিয়োগফল হৈছে 11। সংখ্যাটো 11ৰে বিভাজ্য হ'বলৈ হ'লে বিয়োগফলটো 0 হ'ব লাগিব নাইবা বিয়োগফলটো 11 দ্বাৰা হৰণ যাব লাগিব। এতিয়া এই বিয়োগফলটো 11ৰে হৰণ যাবনে নাই? 11ক 11ৰে হৰণ গৈছে। 11 এগুণ 11। যদি বিয়োগফলটো 11ৰে হৰণ যায় তেতিয়া সম্পূৰ্ণ সংখ্যাটো 11ৰে বিভাজ্য হ'ব। আৰু যদি বিয়োগফলটো 11ৰে হৰণ নাযায় সম্পূৰ্ণ সংখ্যাটো 11ৰে বিভাজ্য নহ'ব। বিয়োগফলটো 11 22 33 44ও হ'ব পাৰে। 22ক 11ৰে হৰণ যাব 11 দুগুণ 22। 33ক 11ৰে হৰণ যাব 11 3 গুণ 33। মুঠৰ ওপৰত বিয়োগফলটো 0 হ'ব লাগিব নাইবা 11ৰে হৰণ যাব লাগিব অৰ্থাৎ 11ৰে বিভাজ্য হ'ব লাগিব। আৰু এটা সংখ্যা কৰি চাওঁ। সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন, এটা সংখ্যাত কটা চিন। এটাত ৰাইট, এটাত কটা। এটাত ৰাইট, এটাত কটা চিন। ৰাইট চিনৰ সংখ্যাকেইটা যোগ কৰিম। 5 যোগ 9 যোগ 5। 5 9 14, 14 5 19। কটা চিনৰ সংখ্যাকেইটা যোগ কৰিম। 1 যোগ 0 যোগ 5। 1 আৰু 0 যোগ কৰিলে হ'ব 1। 1 আৰু 5 6। 19ৰ পৰা 6 বিয়োগ কৰিম 13। বিয়োগফল হৈছে 13। 13ক 11 দ্বাৰা হৰণ নাযাব। তেনেহ'লে সম্পূৰ্ণ সংখ্যাটো 11ৰে বিভাজ্য নহয়। তলৰ কোনটো সংখ্যা 33ৰে বিভাজ্য? 33ৰ বিভাজ্যতাৰ কাৰণে 33ক দুটা সংখ্যাত ভাঙিম। 3 আৰু 11। 3 11 গুণ 33। সংখ্যাটোক এনেকৈ ভাঙিব লাগিব যাতে সংখ্যা দুটা পৰস্পৰ মৌলিক হয়। অৰ্থাৎ সংখ্যা দুটা যাতে এটা আনটোৰ লগত কটাকটি নাযায় বা হৰণ নহয়। সংখ্যাটো 33ৰে বিভাজ্য হ'বলৈ হ'লে 3ৰ বিভাজ্যতাৰ নিয়ম আৰু 11ৰ বিভাজ্যতাৰ নিয়ম দুয়োটাই এপ্লাই হ'ব লাগিব। যেহেতু 3ৰ নিয়মটো সহজ তাৰ কাৰণে 3ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই কৰিম। অপশ্যন এত 1 আৰু 0 1, 1 আৰু 8 9, 9 আৰু 6 15, 15 আৰু 4 19, 19 আৰু 3 22। 22ক 3ৰে হৰণ নাযায় তেনেহ'লে সংখ্যাটো 3 দ্বাৰা বিভাজ্য নহ'ব। অপশ্যন এত 3ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই হোৱা নাই। 11ৰ বিভাজ্যতাৰ নিয়মটো
ইয়াত এপ্লাই কৰাৰ প্ৰয়োজন নাই, কাৰণ ইয়াত 3 আৰু 11ৰ দুয়োটা নিয়মেই এপ্লাই হ'ব লাগিব। তেনেহ'লে এই অপশ্যনটো বাদ গ'ল। অপশ্যন বিত 6 আৰু 9 15, 15 আৰু 3 18, 18 7 25, 25 আৰু 5 30, 30 আৰু 6 36, 36ক 3ৰে হৰণ যাব, 3 12 গুণ 36। ইয়াত 3ৰ বিভাজ্যতা নিয়মটো এপ্লাই হৈছে। অপশ্যন চিত 3 আৰু 7 10, 10 আৰু 0 10, 10 আৰু 7 17, 17 2 19, 19 2 21, 21ক 3ৰে হৰণ যাব, 3 7 গুণ 21। এই অপশ্যনটোও 3ৰ বিভাজ্যতাৰ নিয়ম এপ্লাই হৈছে। অপশ্যন ডিত 1 আৰু 5 6, 6 আৰু 9 15, 15 7 22, 22 8 30, 30 আৰু 1 31, যোগফল হৈছে 31, 31ক 3 দ্বাৰা হৰণ নাযায়। অপশ্যন ডি 3ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই হোৱা নাই। এই অপশ্যনটোও বাদ গ'ল। থাকিল অপশ্যন বি আৰু অপশ্যন চি। এই দুটা অপশ্যনত 3ৰ নিয়মটো এপ্লাই হৈছে। এতিয়া 11ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই কৰিম। সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন দিম, এটা সংখ্যাত কটা চিন দিম, এটা সংখ্যাত ৰাইট, এটা সংখ্যাত কটা, এটা সংখ্যাত ৰাইট, এটা সংখ্যাত কটা চিন দিম। ৰাইট চিন সংখ্যাকেইটা যোগ কৰিম। 9 যোগ 7 যোগ 6, 9 আৰু 7 16, 16 6 22। কটা চিন সংখ্যাকেইটা যোগ কৰিম। 6 যোগ 3 যোগ 5, 6 আৰু 3 9, 9 আৰু 5 14। 22ৰ পৰা 14 বিয়োগ কৰিম 8, বিয়োগফল হৈছে 8, 8 11ৰে হৰণ নাযায়। তেনেহ'লে সংখ্যাটো 11ৰে বিভাজ্য নহয়। অপশ্যন বিত 3ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই হৈছে, কিন্তু 11ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই হোৱা নাই। তেনেহ'লে অপশ্যন বিটো 33ৰে বিভাজ্য নহয়। অপশ্যন চিত এটা সংখ্যাত ৰাইট চিন দিম, এটা সংখ্যাত কটা চিন, এটাত ৰাইট, এটাত কটা, এটাত ৰাইট, এটাত কটা চিন দিম। ৰাইট চিন সংখ্যাকেইটা যোগ কৰিম। 7 যোগ 7 যোগ 2, 7 আৰু 7 14, 14 আৰু 2 16। কটা চিন সংখ্যাকেইটা যোগ কৰিম। 3 যোগ 0 যোগ 2, 3 আৰু 0 3, 3 আৰু 2 5। 16ৰ পৰা 5 বিয়োগ কৰিম 11, বিয়োগফল হৈছে 11, 11ক 11ৰে হৰণ যাব। তেনেহ'লে সম্পূৰ্ণ সংখ্যাটো 11ৰে বিভাজ্য হ'ব। অপশ্যন চিত 3ৰ বিভাজ্যতা নিয়ম এপ্লাই হৈছে আৰু 11ৰো বিভাজ্যতা নিয়ম দুয়োটাই এপ্লাই হৈছে। তেনেহ'লে সম্পূৰ্ণ সংখ্যাটো 33ৰে বিভাজ্য হ'ব। 33ৰে বিভাজ্য সংখ্যাটো হৈছে অপশ্যন চি। উত্তৰ হ'ব অপশ্যন চি। যদি কোনো সংখ্যাক 99ৰে বিভাজ্য কৰিব হ'লে 99ক 9 আৰু 11 এই দুটা সংখ্যাত ভাঙিব লাগিব। 9 11 গুণ 99। 99ৰ ক্ষেত্ৰত 9ৰ বিভাজ্যতা নিয়ম এপ্লাই হ'ব লাগিব আৰু 11ৰ বিভাজ্যতা নিয়ম এপ্লাই হ'ব লাগিব। যদি দুয়োটাই নিয়ম এপ্লাই হয়, তেনেহ'লে সংখ্যাটো 99ৰে বিভাজ্য হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংকছ ফৰ ৱাচিং। প্লিজ ছাবস্ক্ৰাইব।